নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম এইটো মোৰ আসন আৰু মই ইয়াৰে পৰা কামবোৰ কৰোঁ বহু ৰাইজে মোক প্ৰশ্ন কৰে বহু ৰাইজে মোক সোধে যে মোৰ ঘৰত আহি কামটো কৰি দিয়ক আচলতে সেইটো কথা নহয় যেহেতু মোৰ ঘৰত আসন আছে আৰু মই এইটো আসনৰ পৰাহে কামটো কৰিব পাৰোঁ মানুহৰ ঘৰত মই যাওঁ কেতিয়াবা প্ৰয়োজন হ'লে যাওঁ প্ৰমাণ দিবলৈ ভিডিঅ' এটা বনাই লৈ আহোঁ পাৰমিশ্যন দিলে কিন্তু মই যে কবিৰাজী কামবোৰ কৰোঁ ডাইৰেক্ট যে মই তাৰ ঘৰত বা তাৰ জাগাত যাই কৰিব লাগিব সেইখিনি মই নোৱাৰোঁ তাৰ কাৰণটো হ'ল মোৰ আসনত ইয়াতে যিখিনি বস্তুৰ যোগাৰ আছে বা যিখিনি মেডিচিন আছে এই গোটেইবোৰ মেডিচিন গোটেইবোৰ বস্তু মই তাতে যাই কামটো কৰিব নোৱাৰোঁ আৰু হঠাৎ যদি কোনোবা ব্যক্তিয়ে কবিৰাজী কাম শিকিবলৈ চেষ্টা কৰি আছে বা শিকি আছে বা শিকাৰ কোনো ইচ্ছা আগ্ৰহ আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে জয় গুৰু জয় অসম।